ধন্যবাদ জনাইছোঁ প্ৰত্যেকজন সংগ্ৰামী অসম প্ৰেমীলৈ অসমীয়ালৈ ধন্যবাদ জনাইছোঁ হৃদয়ৰ ভিতৰৰ পৰা। আৰু আমি আচলতে দেখি আছোঁ এই মুহূৰ্তত যে আমি বহুতে কথা কৈ আছোঁ, নাৰী কণ্ঠৰ প্ৰয়োজন আছে, নাৰীসকলকো বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ। পিঞ্জৰাৰ ভিতৰত বাঘক লৈ ধেমালি কোনো সকলোৱে কৰিব পাৰে। বাঘক এবাৰ খুলি মুকলি আকাশৰ তললৈ তাৰপিছত ধেমালি কৰি চাওক। যদি সাহস আছে দিছপুৰ আৰু দিল্লীত থকা চৰকাৰক লৈ ইয়াৰ পৰাই প্ৰত্যাহ্বান জনাইছোঁ, সিংহ অখিল গগৈক যদি আপোনালোকে মুকলি আকাশৰ তললৈ দি খুচি খুচি ধেমালি কৰি চাওক, তাৰপিছত ধেমালিৰ মূল্য আপোনালোকে বুজি পাব। শিয়াল মেকুৰীয়ে চুৰ কৰি খায়, টোপ দিলে খায়, মৰা বস্তু মাংসত দলিয়াই দিলে খায়, সিংহই খায় নেকি? 1.5 লাখ শিয়াল মেকুৰীক গোটাই পেলাই ডিঙি ফুলাই লেকচাৰ দিবলৈ নাই। ইয়াত আমাৰ 100 মানুহ হ'ব পাৰে, 150 মানুহ হ'ব পাৰে, 150 কিন্তু শিয়াল মেকুৰী নহয়, প্ৰত্যেকজন একোটা সিংহ আৰু সিংহিনী। গতিকে ধেমালি সিংহৰ লগত নহয়, ধেমালি শিয়াল মেকুৰীক লৈ কৰিবা, লাখে লাখে শিয়াল মেকুৰী ভাড়া লৈ আনি কৰিবা ধেমালি, কিন্তু সিংহৰ লগত ধেমালি নকৰিবলৈ সকীয়াই দিয়া হৈছে। অখিল গগৈ আচলতে মোৰ সহপাঠী, একেলগে পঢ়িছিলোঁ জে বি কলেজত। গতিকে এটা সেই তেনেকুৱা আত্মীয়তাও আছে। তাৰ লগে লগে কিন্তু আমি ক'ব বিচাৰোঁ যে অখিল গগৈক বন্দী কৰি থৈ তোমালোকে যিটো কথা বুজাব বিচাৰিছা, ইয়াৰ পৰা আমি এটা কথা স্পষ্টকৈ বুজি পাইছোঁ। যি সন্ত্ৰাসবাদীয়ে, মোৰ বন্ধু এজনে মৰিছিল পাণবজাৰত, বোম ফুটাই পেলাই একেদিনতে শ শ অসমীয়া মানুহ, দুখীয়া মানুহক মাৰিছিল, সেই সন্ত্ৰাসবাদী আজি মুকলি আকাশৰ তলত মুক্ত মনেৰে বিচৰণ কৰি আছে। আৰু গণতান্ত্ৰিক মাধ্যমেৰে সংগ্ৰাম কৰা, অসম আৰু অসমীয়াৰ স্বাৰ্থত সংগ্ৰাম কৰা কিন্তু অখিল গগৈকে আদি কৰি বিভিন্নজন সংগ্ৰামীক কিন্তু জেলৰ ভিতৰত ভৰাই থোৱা হৈছে। গতিকে চৰকাৰৰ নীতি কি? যে তোমালোকে সন্ত্ৰাসবাদ কৰা মুকলি আকাশৰ তলত থাকিব পাৰিবা, ল'ৰা ছোৱালী মাৰা তোমালোক মুকলি আকাশৰ তলত থাকিব পাৰিবা, তোমালোকে অসমীয়া মানুহ হত্যা কৰা তোমালোক মুকলি আকাশৰ তলত থাকিব পাৰিবা, কিন্তু গণতান্ত্ৰিকভাৱে তোমালোকে অসম আৰু অসমীয়াৰ কাৰণে মাত নামাৰিবা, তোমালোকক জেলৰ ভিতৰত ভৰাই থোৱা যাব। এইটোৱেই হ'ল এইখন চৰকাৰৰ নীতি। গতিকে এই নীতিৰ আমি বিৰোধিতা কৰিছোঁ, এই ফেচিবাদৰ আমি বিৰোধিতা কৰিছোঁ। আমি পুনৰবাৰ ক'ব খুজিছোঁ, নিগম নিকায়েই হওক বা বিধানসভাই হওক বা লোকসভাই হওক, পৰৱৰ্তী যিবিলাক নিৰ্বাচন আহি আছে সেইবিলাকত আমি সৰুকৈ এনেই টিং পাং কৰি থকা নেতাক যাতে নাবাচোঁ, আমি যাতে সিংহ পুৰুষক বিচাৰি পঠিয়াওঁ, যি সিংহ পুৰুষে দিল্লী দিছপুৰত সেইবিলাক সকীয়াই ক'ব পাৰে মোৰ অধিকাৰ মোক লাগিব, মোৰ অধিকাৰ মই নকৰিম। গতিকে এনেকুৱা ধৰণৰ নেতা নিৰ্বাচন কৰি আমি পৰৱৰ্তী পৰ্যায়ত পঠিয়াব লাগিব। ইলেকশ্যনবিলাক আহি আছে, প্ৰত্যেকটো সৰু ইলেকশ্যনৰ পৰা ডাঙৰ ইলেকশ্যনলৈকে। আৰু টোপ দিছে, সিদিনা কেইদিনমান আগতে আমাৰ সম্পাদক এজনক মাতি নি পেলাই ভুৱা কথা কৈ পেলাই তেওঁক 50,000 টকা দিম বুলি কিবা কিবি কৈ পেলাই তালৈ মাতি নি পেলাই বিজেপিৰ গামোচা এখন পিন্ধাই দিলে। পিছত আমি স্পষ্টীকৰণটো দিছে যুৱকজনে প্ৰলোভিত কৰি। এই প্ৰলোভনত মই কৈছোঁ, ঠগিলে যদি জাতি বাচে, ঠগিলে যদি কাৰোবাক ঠগি যদি জাতি বাচিব পাৰে, কাৰোবাক ঠগি যদি ভাষা বাচিব পাৰে, কাৰোবাক ঠগি যদি মাটি বাচিব পাৰে, তেতিয়াহ'লে ঠগাত কোনো পাপ নাই। বিজেপিয়ে যিহেতু প্ৰত্যেকেই গিলি লওক আৰু ভোটৰ সময়ত বিজেপিৰ বিপৰীতে ভোটদান কৰি আমি এই সংগ্ৰামীকো আমি প্ৰশ্ৰয় দিম তেতিয়াহ'লে। গতিকে আমি বেছি কথা নকওঁ, প্ৰত্যেকজন লোকলৈ এটা কথা আকৌ ক'ব বিচাৰিছোঁ। কেইবাজনো মানুহ মই এতিয়া এই মুহূৰ্তত দেখা নাই, মই নাম ক'ব নিবিচাৰোঁ। আমি এক হ'ব লাগে বুলি মুখেৰে কৈ থাকিলে নহ'ব। অমুকে মাতিছে নাযাওঁ, তমুকে মাতিছে নাযাওঁ, অমুক সংগঠন থাকিলে নবহোঁ, তমুক সংগঠন থাকিলে নবহোঁ, তেতিয়াহ'লে কিন্তু অসমীয়া জাতি কেতিয়াও এক হ'ব নোৱাৰে। এক যদি হ'বলৈ হয়, অন্তৰৰ ভিতৰৰ পৰা প্ৰত্যেকজন অসমীয়াই দল, সংগঠন, নীতি, আদৰ্শ সকলো বাদ দি এক হ'ব লাগিব। এখন মুকলি আকাশৰ তললৈ, এখন চাদৰ তললৈ আমি আহিব লাগিব। আহিবলৈ আমি নিজকে শিকাব লাগিব, কাৰণ আমাক ভাগ ভাগ কৰি দিবলৈ আমাক শিকাই দিয়া হৈছে ইতিমধ্যে। আমাক ইতিমধ্যে শিকাই দিয়া হৈছে তোমালোক ভাগ হৈ যোৱা, কিন্তু ভাগ হৈ গ'লে অসমীয়া জাতি কেতিয়াও নাবাচে, এই কথা লিখি লওক, ধ্ৰুৱ সত্য কথা। গতিকে এক যদি হ'বলৈ হয়, মুখেৰে কেৱল ক'লেই নহ'ব। মই এতিয়া নাম নকওঁ, বেয়া নাপাব, ইয়াতে কেইবাজন মানুহ আছিল, এতিয়া গুচি গৈছে ইয়াৰ পৰা। তেওঁলোকে কয় এক হ'ব লাগে, একতাৰ কিবা কিবি পাতেও, কিন্তু অমুক থাকিলে নাযাওঁ, তমুক থাকিলে নাযাওঁ, তমুক সংগঠন হ'লে নহ'ব, তমুক সংগঠন হ'লে কয়, ই বৰ বেছি কথা কয়, তাক থাকিলে মই নাযাওঁ। গতিকে তেনেকুৱা ধৰণৰ যদি মনোভাৱ থাকে, তেতিয়াহ'লে কিন্তু অসমীয়া জাতি কেতিয়াও নাবাচে। বেছি কথা নকওঁ। জয় অসম, জয় অসম, জয় অসম। ধন্যবাদ। ধন্যবাদ জ্ঞাপন